আমাৰ 4 জুনত আমাৰ কাউণ্টিং প্ৰক্ৰিয়া আছে আমাৰ এই যি লোকসভা ইলেকশ্যন ইতিমধ্যে আমাৰ পোল প্ৰক্ৰিয়া আমাৰ সমাপ্ত হৈছে 4 দৰং ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি তাৰ দুটা এছেম্বলি ছেগমেণ্ট ৰঙিয়া আৰু কমলপুৰ দুইটা এছেম্বলি ছেগমেণ্টৰ কাৰণে কাউণ্টিং প্ৰক্ৰিয়া আমাৰ SDO চিভিল অফিচৰ কেম্পাছত আমাৰ হ'ব আমাৰ ছেকেণ্ড ফ্ল'ৰত অলৰেডি কাউণ্টিং হল আমি প্ৰস্তুত কৰি উলিয়াইছোঁ আমাৰ প্ৰত্যেকটো কাউণ্টিং হলত আমাৰ 14খনকৈ টেবুল আছে আৰু আমি ৰঙিয়া সমষ্টিৰ কাৰণে টোটেল 18টা ৰাউণ্ডত আমি গোটেই কাউণ্টিং প্ৰক্ৰিয়া আমি সমাপ্ত কৰিম আৰু কমলপুৰ সমষ্টিৰ কাৰণে আমাৰ 16টা ৰাউণ্ডত গোটেই কাউণ্টিং প্ৰক্ৰিয়াটো আমাৰ সমাপ্ত হ'ব ৰাতিপুৱা আমাৰ 8 বজাৰ পৰা আমাৰ কাউণ্টিং প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ আগতে আমাৰ যি লাষ্ট ৰেণ্ডমাইজেশ্যন আছে সেই লাষ্ট ৰেণ্ডমাইজেশ্যন আমাৰ মৰ্নিং আমাৰ 5টা বজাতে আমাৰ হৈ যাব আমাৰ কাউণ্টিং যিখিনি অফিচিয়েলছ আছে কাউণ্টিং অফিচিয়েলছসকলৰ ইতিমধ্যে ট্ৰেইনিং প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে গোটেইখিনি কাউণ্টিং অফিচিয়েলছে মানে আমাৰ যি কাউণ্টিং ছুপাৰভাইজাৰ কাউণ্টিং এছিষ্টেণ্ট আৰু মাইক্ৰ' অবজাৰ্ভাৰ আছে তেওঁলোকে ট্ৰেইনিংখিনি সুন্দৰকৈ কৰিছে আৰু আমি আশা কৰিছোঁ যে কাউণ্টিং কৰি তেওঁলোকে সুন্দৰকৈ আমাৰ যি EVMৰ পৰা যি আমাৰ ৰিজাল্ট তেওঁলোকে উলিওৱা যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া তেওঁলোকে খুব সুকলমে তেওঁলোকে সম্পন্ন কৰিব পাৰিব আমাৰ যিখিনি কাউণ্টিং অফিচিয়েলছ আছে তেওঁলোকে আমাৰ মৰ্নিং 6টা বজাত আমাৰ কাউণ্টিঙৰ দিনা তেওঁলোকক ৰিপৰ্ট কৰিবলৈ কোৱা হৈছে আমাৰ ষ্ট্ৰং ৰুম আমি প্ৰায় ৰাতিপুৱা 7টা বজাত আমি খুলিম আমাৰ আপোনালোকে জানে যে আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ ষ্ট্ৰং ৰুমৰ অলৰেডি ষ্ট্ৰং ৰুম আছে ৰঙিয়া আৰু কমলপুৰ দুইটা সমষ্টিৰ কাৰণে তাৰপিছত আমাৰ যিখিনি কাউণ্টিং এজেণ্টখিনিও অলৰেডি তেওঁলোকে আমাৰ যিবিলাক কণ্টেষ্টিং কেণ্ডিডেট আছে তেওঁলোকে তেওঁলোকৰ কাউণ্টিং এজেণ্টসমূহৰ নাম অলৰেডি আমাক ছাবমিট কৰিছে আৰু গোটেইখিনি কাউণ্টিং এজেণ্টৰ কাৰণে আমাৰ যি ID কাৰ্ড অলৰেডি প্ৰস্তুত কৰি উলিওৱা হৈছে গতিকে আমি আশা কৰিছোঁ যি আমাৰ কাউণ্টিং প্ৰক্ৰিয়া খুব সুন্দৰভাৱে সম্পন্ন হৈ যাব সিকিউৰিটিৰ ফালৰ পৰা চাবলৈ গ'লে আমাৰ যি তিনিটা তৰফৰ পৰা আমাৰ সিকিউৰিটি ব্যৱস্থা আমি কৰিব লাগে প্ৰথম যিটো বেষ্টনী সেই প্ৰথম বেষ্টনটো আমাৰ মূল ৰাস্তাৰ পৰা SDO অফিচলৈ যিটো সোমাই অহা যিখন গেট আছে তাতে আমি প্ৰথম যিটো আমাৰ বেষ্টনী তাৰ ব্যৱস্থা আমি কৰিছোঁ যিটো 100 মিটাৰ পেৰিফেৰি আমাৰ তাত আমাৰ পেডেষ্ট্ৰিয়ান জোন হিচাপে আমাৰ ডিক্লেয়াৰ কৰা হ'ব যিটো দ্বিতীয় তৰফটো আমাৰ যি SDO চিভিল অফিচৰ কেম্পাছৰ যিখন গেট তাতে আমি কৰিছোঁ আৰু যিটো থাৰ্ড বেষ্টনীটো আমাৰ কাউণ্টিং হলৰ আমাৰ দৰ্জাতে আমাৰ থাৰ্ড বেষ্টনী থাকিব যি ধৰণে সিকিউৰিটি ব্যৱস্থা কৰিব লাগে ইতিমধ্যে আমাৰ আৰক্ষী অধীক্ষক কামৰূপে তেনেকুৱা ধৰণে সিকিউৰিটিৰ ব্যৱস্থা আমাৰ ইতিমধ্যে কৰি দিছে গতিকে আশা কৰিছোঁ যে আমাৰ যি 4 তাৰিখে হ'বলগীয়া যি আমাৰ কাউণ্টিং প্ৰক্ৰিয়া সেই কাউণ্টিং প্ৰক্ৰিয়া আমাৰ সুকলমে সম্পন্ন হৈ যাব আমি আশা কৰিছোঁ যে প্ৰায় 8টা-9টামান বজালৈকে আমাৰ গোটেইখিনি কাউণ্টিং প্ৰক্ৰিয়া আমাৰ সম্পন্ন হৈ যাব আমাৰ প্ৰত্যেকখন টেবুলৰ এগেইনষ্টত আমাৰ 3জনকৈ আমাৰ অফিচিয়েলছ থাকিব আমাৰ কাউণ্টিং ছুপাৰভাইজাৰ কাউণ্টিং এছিষ্টেণ্ট আৰু আমাৰ মাইক্ৰ' অবজাৰ্ভাৰ প্ৰত্যেকটো হলত 42জনকৈ আমাৰ তেনেকুৱা কাউণ্টিং অফিচিয়েলছ থাকিব হয় আমাৰ যদি EVMত তেনেকুৱা ধৰণৰ আমি বিসংগ দেখিবলৈ পাওঁ বা কোনো ধৰণৰ কোনোবা চিউত যদি আমি তেনেকুৱা ধৰণে আমি ৰিজাল্ট আমি যদি ৰিট্ৰিভ কৰিব নোৱাৰোঁ তেতিয়াহ'লে তাৰ কাৰণে আমাক অলৰেডি ব্যৱস্থা দিয়া হৈছে আমাৰ যিহেতু প্ৰত্যেকটো EVMৰ লগত আমাৰ VVPAT থাকে তাত আমাৰ VVPAT শ্লিপ থাকে যদি আমি কিবা কাৰণত চিউৰ পৰা ৰিজাল্টটো আমি উলিয়াব নোৱাৰোঁ তেতিয়াহ'লে VVPAT শ্লিপ গণনা কৰি আমি সেইসমূহ পোলিং ষ্টেচনৰ ক্ষেত্ৰত আমি ভোট গণনাৰ ব্যৱস্থা কৰোঁ হয় যদি কাৰোবাৰ কিবা তেনেকুৱা ধৰণৰ কাউণ্টিং এজেণ্টৰ কিবা যদি অবজেকশ্যন থাকে তেতিয়াহ'লে তেওঁলোকে অবজেকশ্যন তেওঁলোকৰ দাখিল কৰিব পাৰিব আৰু অবজেকশ্যন দাখিল কৰাৰ ভিত্তিত তেওঁলোকে কি ভিত্তিত অবজেকশ্যনটো দিছে সেই কথাখিনি বিবেচনা কৰি আমাৰ যি কাউণ্টিং হলত যি এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ থাকিব আমাৰ দুইটা হলতো 2জন এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ থাকিব ৰঙিয়াৰ কাৰণে চাৰ্কেল অফিচাৰ ৰঙিয়া আৰু কমলপুৰৰ কাৰণে চাৰ্কেল অফিচাৰ কমলপুৰ থাকিব আৰু তেওঁলোকে আল্টিমেটলি ডিচিশ্যন ল'ব যে সেই পাৰ্টিকুলাৰ পোলিং ষ্টেচনটোত ৰিকাউণ্টিঙৰ কিবা দৰকাৰ আছে নেকি সেইখিনি সম্পৰ্কে ব্যৱস্থা লোৱা হ'ব